খোজে সঁচাকৈ খোজে যদি বিজেপি খোলাব খোজে কেইটামান কাম মুছলমান মানুহে কৰা বন্ধ কৰক বদৰুদ্দিন আজমল সাহেবৰ মিটিঙলৈ যোৱাটো বন্ধ কৰি দিয়ক গাঁৱে গাঁৱে ল'ৰাবিলাকক কৈ দিয়ক যে তহঁতি সৰু সুৰা কথাটো হিন্দু মানুহৰ লগত কাজিয়া কিয় নকৰিবি একো হিন্দু মানুহ তহঁতক যদি মাৰ এটাও দিয়ে অলপ আহি পুলিচকে কেছটো দিবি তহঁতি উল্টাই গৈ 100টা মানুহে গৈ মাৰি নিদিবি নহ'লে যিকোনো সময়তে হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমানৰ যুঁজ এখন লগাবলৈ চাই আছে কাজিয়াখন মই কৈ দিছো দেই 26ৰ আগত যুঁজ এখন লগাবই লগাবই যিকোনো সময়তে হিমন্তই হিন্দু আৰু মুছলমানৰ মাজত 2026ৰ নিৰ্বাচনৰ আগত কাজিয়া এখন লগাবই লগালে কিন্তু লছ আটাইতকৈ বেছি আপোনালোকৰ হ'ব হিন্দু মানুহৰ হ'ব কিন্তু হিন্দু মানুহতকৈ লোকচান আপোনালোকৰ বেছি হ'ব সেইকাৰণে মই অতি স্পষ্টকৈ আপোনালোকক কৈ গৈছো যে আপোনালোকে নিজৰ সমাজত যেতিয়া নামাজ পঢ়িব সেইদিনাই শুক্ৰবাৰৰ দিনাই কৈ দিয়ক যে আমাৰ ল'ৰাই ক'তো টাউনত গৈ কাজিয়া নালাগিব যে কোনো পধ্যে কোনেও চুৰ ধৰিবলৈ গৈ কাকো মাৰপিট নকৰিব যদি হিন্দু ল'ৰা এটাক পালি চুৰ বুলিও পালে তথাপি মাৰপিট নকৰি তাক পুলিচকে দি দিব নহ'লে সেইটোৰ পৰাই ডাঙৰ কাজিয়া হৈ যাব মানুহে চুৰ হয়নে নহয় কোনেও গম নাপায় এনেই ধৰিলে মানে পিটি দিয়ে নে নাই সেইটোৰ পৰাই কাজিয়া হৈ যাব গতিকে মই আপোনালোকক এটাই কথা ক'বলৈ আহিছো যে 2026লৈকে কোনেও যাতে বিজেপিক সহায় কৰাকে কাজিয়া নকৰে এনেকুৱা চুৰ ডকাইতি এইবিলাক কৰি যিমান থাকিব 2 নম্বৰী কাম যিমান কৰিব সিমানেই মুছলমান মানুহখনেই বেয়া বুলি বিজেপিয়ে টিভিত উলিয়াই দিলে হিন্দু মানুহবিলাকক আপোনালোকৰ পৰা আঁতৰাই দিয়ে